প্ৰায় ক্ষমা কৰিবলৈ বহুত কষ্ট হ'ল আৰু আপোনালোক মানুহ দেখিছে কিমান ভিৰ। নমস্কাৰ, মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাব ওলাই আছোঁ ধুনীয়াকৈ চুৰিয়া ধুতি গামোচা আছে বাৰু, ভিতৰত লৈ আছোঁ। মাধৱপুৰাত ভাগৱত পাঠ হৈ আছে, 4দিনীয়া কাৰ্যসূচী আছিলে। 23, 24, 25, 26, 27 5দিনীয়া। আৰু আজি দেওবাৰ, মানে কালিলৈ সোমবাৰ, কাইলৈ শেষ হ'ব। আৰু আজি 26 তাৰিখ। সময় মিলা নাছিলে আৰু তাকে এতিয়া নামঘৰলৈ ওলাই আছোঁ। ভাগৱত পাঠ বহুত ডাঙৰ অনুষ্ঠান হয় আমাৰ কামপুৰ বৈঠালাংছু এই ডাঙৰ অঞ্চল জুৰি একদম এটা বৃহৎ অনুষ্ঠান মাধৱপুৰা ভাগৱত পাঠ, অখণ্ড ভাগৱত পাঠ। আৰু আগতো মই গৈছোঁ, আপোনালোকে দেখিছে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া যাম আৰু তাতে গৈ আপোনালোকক দেখুৱাম। ইমানেই মই আহি পালোহি মাধৱপুৰা থান। আৰু ইয়াত বাইক ষ্টেণ্ড, এইফালে আছে কাৰ ষ্টেণ্ড, চব আছে। আপোনালোকৰ পৰিৱেশটো দেখুৱাই চাই থাকিব। ইমানেই পৰিৱেশ আৰু আপোনালোকক দেখুৱাই থাকিম। আগলৈ গৈ চাকি তাকিও জ্বলাম। বাৰে বাৰে কথাখিনি বুজাইছে। অপাৰ স্বৰূপ ব্ৰহ্ম, সৰ্বব্যাপী ব্ৰহ্মময়, অল্প অল্প হোৱা পৰিচয়। আমি ব্ৰহ্ম চিনি পাব লাগিব। ব্ৰহ্ম হ'ল ঈশ্বৰ। যদি ব্ৰহ্ম চিনি নাপাওঁ কেনেকৈ হ'ব? আত্মাক যদি চিনি নাপাওঁ তেতিয়া আমাৰ নৰজন্ম লোৱা সাফল্য নহ'ব। এয়া কৈছে প্ৰথমক স্বয়মতী নাৰী চক্ৰে কৰে স্থিতি, সূক্ষ্ম দৃষ্টি পায় পাছে হৃদয়ত। সূক্ষ্ম সৰু হৃদয়ত কৃষ্ণ দৰ্শন পোৱা যায়। চৈধ্য ভুৱনৰ বন্দ্যস্থান যাক কৃষ্ণ কৰিয়া নিবাস। হৃদয় পদ্মতে স্বয়ং ভগৱন্তৰ পুৰুষ অনুকূল বায়ুতে আছে আমাৰ এই সমস্ত নাৰী, নিম নাৰী তিনিটা আছে। ইমলা সুষমা নাৰী সদায় যাতায়াত কৰি থাকে ভগৱন্তৰ পুৰুষ অনুকূল বায়ুতে। সেইজনে নাম লগায়, নাম লগাই তেওঁ আনন্দ পায়, আমাক কৃপা কৰে। নাম নলগা অভিশাপ নিদিয়ে, নিশ্চিন্ত হৈয়ে কমায়। নাম নলগা কষ্টখিনি পাই যাব এতিয়া আৰু ল'ৰাই কিন্তু কৃপা কৰে বোলে। ইয়াতে ভৰি ধোৱা ব্যৱস্থা আছে। ময়ো ভৰি ধুওঁ বোলো। মিঠাতেল দিয়া, মেচ এটা দিয়া, তাৰপিছত চাকি এটা দিয়া। নালাগে, ইয়াত দিলে হ'ব। চাকি এটা, দুটা নালাগে, এটা দিলে হ'ব। 30 টকা নিমখ দিম নেকি? কলিতা এডাল দিয়া, মেচ এটা দিয়া, তাৰপিছত মিঠাতেল মিঠাতেল নহয় 10 টকীয়া এটা দিয়া, তাৰপিছত এয়া ধূপৰ 10 টকীয়া পেকেট এটা দিয়া। কিমান হ'ল? 20 টকা। 40 টকা দিয়া। এয়া চাকি দিবৰ কাৰণে লৈ ল'লোঁ সকলো, তেল, শৰাই, কলিতা। আৰু ইয়াৰ ভিতৰত সোমাম। কৃষ্ণ আজি মানুহ যথেষ্ট ভিৰ হৈছে। যথেষ্ট মানুহ।
অঁ আহিছোঁ আহিলে ভালে আছে ঠিক আছে হ'ব এই নামঘৰত সোমাম এতিয়া খাদ্য কিতাপ হৰিনাম আমি সোমাব পৰা নাই মন আমাৰ কেতিয়াও শান্ত কৰিব কাৰণে নোৱাৰি খাদ্য কিতাপ তৈয়াৰ কৰোঁতে যদি মনে বেলেগ ভাবে সেইখিনিয়ে সোমাই যাব সেইখিনি আমি গ্ৰহণ কৰাৰ পিছত ইয়াত সেইখিনিয়ে কাম কৰিব ঈশ্বৰৰ নাম যদি তাত সোমাই গ'ল গ্ৰহণ কৰাৰ পিছত পৰমাত্মাই পালে ঈশ্বৰে সেই কথাখিনিয়ে মনে সেইখিনি আমাক কৰাব সেইকাৰণে খাদ্য সমূহ আমি স্বামী গুৰুক দিওঁতে গুৰু ভকতক দিওঁতে কেনে খাদ্য প্ৰায় ক্ষমা কৰিবলৈ বহুত কষ্ট হ'ল আৰু আপোনালোকে মানুহ দেখিছে কিমান ভিৰ এতিয়া মানে চাকি গছ বাহিৰত জলাম চাই থাকিব কিমান মানুহ যথেষ্ট মানুহ এইপিনে চাকি গছ জ্বলাম মায়া সৰ্ব কথাতে নমন কৰা মায়া চলি ভগতি কৰিব লাগিব গতিকে তাৰপিছত চক্ৰবাদ চাওঁ চাকি গছ জ্বলাব পাৰোঁ এনেকৈ এটা আছে ভ্ৰমণ কৰি যেনেকৈ দিছে সেইখিনি জানি ল'ব লাগিব হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাগ ওপৰলৈ চাওঁ আমাৰ ৰক্ষা এখন অলংকৃত কৰা আপোনাৰ শৌকীয়া বাপজনে সকলোৰে হৈ প্রকৃতি ভেদে আঙ্গ বল পরিচ্ছেদে কর্মফল রাখে ভালো জোন পৰাগ নাহে নেকি আজি কণ্টেক্ট হোৱা নাই অঁ ইয়াত চাহ দি আছে
সমাপ্ত এতিয়া পাঠ যথা হৰি ক্ষেত্ৰ কৃষ্ণ প্ৰসাদী নাৰায়ণে ব্ৰহ্মাণ্ডে ভাগৱত পৃথিৱীৰ প্ৰচাৰ কৰিব পাৰে ব্ৰহ্মে কি কৰিলে হৰি গুণ গাওঁ ৰামত জন্মন পাতক অঞ্জন যদি গুণত তৃপ্ত হয় গাওঁ এই কথাকে যদি নিবেদন কৰি এতিয়া ব্ৰাহ্ম ৰজায়েও শিৱ গোসাঁই ধ্যান কৰি গৈ শিৱৰ পৰা লৈছিলে